Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটোৰ নাম হৈছে ইকুৱেল গ্ৰুপছ। তো এইটোৰ বিষয়ে আমি অলৰেডি প্ৰিভিয়াছ সেশনত কথা পাতিলোঁ। আমি মাল্টিপ্লিকেশ্যন কৰিছিলোঁ য'ত আমি কি কৰিছিলোঁ টোটেল 12টা বলছ লৈছিলোঁ আৰু তাক ডিফাৰেণ্ট ৱেজত আমি ভাগ কৰিছিলোঁ। যেনেকুৱা আমি 4টা গ্ৰুপ বনাইছিলোঁ আৰু ইচ গ্ৰুপছত আমাৰ 3টা বলছ আছিল। তো 4 মাল্টিপ্লাইড টু 3 আমি পাই গৈছিলোঁ 12 বা আমি 3টা গ্ৰুপ ল'ব পাৰোঁ আৰু ইচ গ্ৰুপত আমাৰ 4টা থাকিব। তো তেনেকৈ আমি ডিফাৰেণ্ট কম্বিনেশ্যনছ বনাইছিলোঁ। তো তাৰে বেচিছত আজি কেইটামান প্ৰেক্টিছ প্ৰব্লেমছ কৰিম। তো এইটোৱে হৈছে আমাৰ আজিৰ সেশনটো প্ৰেক্টিছ প্ৰব্লেমছ অন ইকুৱেল গ্ৰুপছ আৰু ইয়াতে টোটেল 4টা কুৱেশ্যন আছে। তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। অ'কে, তো ইয়াতে সুধিছে স্কিপ কাউণ্ট টু ফাইণ্ড দ্য টোটেল নাম্বাৰ অফ একৰ্ণছ। একৰ্ণছ হৈছে এটা ধৰণৰ নাট হয়। তো ইয়াতে কৈছে ইয়াতে কাউণ্টিং কৰিব দিয়া নাই এনেকৈ 1 2 3 4 5 6। অভিয়াছলি এইটো বহুত ইজি প্ৰব্লেম হয়, কাউণ্টিং কৰিলেতো আমি পাই যাম। বাট আমাক ইয়াতে কাউণ্টিং কৰিবলৈ কোৱা নাই, ইয়াতে স্কিপ কৰিব গৈছে। কাউণ্টিং নকৰাকৈ আমাক সুধিছে ইয়াতে টোটেল কিমানটা একৰ্ণছ আছে। তো আমি কি কৰিম, আমি এটা বস্তু প্ৰথমতে ন'টিছ কৰিম, গোটেই পিকচাৰটো চাই লওঁ। তো ইয়াতে পিকচাৰত যদি চাওঁ আমি দেখা পাইছোঁ যে ইয়াতে 1 2 3 4 5 5টা বক্স আছে। ঠিক আছে, ইয়াতে আছে আমাৰ ইন টোটেল 5টা বক্স। ঠিক আছে, আৰু ইচ বক্সত ইকুৱেল নাম্বাৰ্ছ অফ একৰ্ণছ আছে নে নাই? য়েছ, তিনিটা আছে, তিনিটা গোটেই বক্সতে তিনিটা আছে। তো আমি কি কৰিম 5 into 3 কৰি দিম। চ' 5 times 3 বা 5 into 3 কিমান হৈ যাব? আমাৰ হৈ যাব 15। ঠিক আছে, এইটোকে কৈছে, আমাক কাউণ্ট কৰিব দিয়া নাই। তো আমাক কৈছে স্কিপ বাই 3 years। তো ইয়াতে হ'ব 3। অ'কে, ইয়াতে এইটো আমি ফুল কৰিব লাগিব, পিছত আমি এইটোত ক'ব লাগিব। তো প্ৰথমতে আমাৰ আছে 3টা। প্ৰথমটোত যদি আমি চাওঁ এইটোত আছে আমাৰ অকল 3টা। নেক্সট ছেকেণ্ডটোত যদি আহি যাওঁ তেনেহ'লে কিমান? 3টাটো অলৰেডি আছে। তো কিমান হৈ যাব? 3 times 2, দুটা বক্স ল'লে আমাৰ কিমান হ'ব? 3 times 2 আমি পাম 6। তো ইয়াতে আমি লিখিব লাগিব 6। তাৰপিছত 9 কেনেকৈ আহিলে? 9 আহিবৰ কাৰণে আমি কি কৰিম? ইয়াতে 3টা বক্স ল'ম। তো 3 times 3 কৰিব লাগিব। 3টা বক্সত 3টাকৈ আছে। তো 3 times 3 9 হৈ যায়। তেনেকৈ আহিছে আমাৰ ইয়াতে 9 12। তো লাষ্ট নম্বৰত কিমান আছে? তো ইয়াতে লাষ্ট নম্বৰত কিমান আহিব? চ' আমি কি কৰিম 3 times 5 কৰি দিম। চ' 3 times 5 কৰিলে আমি পাই যাম 15। তো আমি কি ক'ম? চ' দেৰ আৰ টোটেল 15 acorns in all। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। অ'কে, ইয়াতে কৈছে ইউজ দ্য ইমেজ বিল' টু হেল্প ফিল ইন দ্য ব্লেংকছ। তো ইয়াতে ইমেজ দিছে, আমি ইমেজটো চাই পেলাই ক'ব পাৰিম যে ইয়াতে আমাৰ দুটা বক্স আছে আৰু দুটা বক্সত কিমান আছে? 1 2 3 4 5 6 1 2 3 4 5 6 ইকুৱেল নাম্বাৰ্ছ আছে। তো ইয়াতে কৈছে দেৰ আৰ কিমান ছিক্সেছ আছে। ঠিক আছে, দেৰ আৰ কিমানটা ছিক্সেছ আছে আৰু চ' দেৰ আৰ ডেছ বানানাছ ইন অল। এতিয়া ছিক্সেছ মানে কি সেইটো বুজিব লাগিব। ইয়াতে অলপ ছিক্সেছৰ মিনিং হ'ল এটা বক্স, তাৰমানে 1 বক্স। এতিয়া এটা বক্সত যদি আমি কাউণ্ট কৰোঁ তেনেহ'লে আমাৰ আছে 1 2 3 4 5 6। ইয়াতে কেইটা আছে? এটা বক্সত আছে আমাৰ 6 বানানাছ। তো সেইকাৰণে আমি কি কৈছোঁ, এই 6 বানানাছ থকা বক্সটোকে আমি ছিক্সেছ বুলি কৈছোঁ। 6 বানানাছ বুলি কৈ নকৈ পেলাই আমি কৈছোঁ ছিক্সেছ। ঠিক আছে, তো ইয়াতে আমাৰ টোটেল কেইটা ছিক্সেছ আছে? দুটা ছিক্সেছ আছে। তো আমি লিখিব লাগিব দেৰ আৰ 2 6s। তো মানে 6s নকৈ পেলাই আমি বক্সেছো কওঁ, একেই কথা হৈ যায়। আৰু টোটেল কিমান হৈ যাব? টোটেল কৰিবৰ কাৰণে আমি কি কৰিম? চিম্পলি আমাৰ তাত আছে দুটা বক্স বা দুটা 6s আৰু ইচ 6s বা ইচ বক্সত কেইটা আছে? 6টাকৈ বানানা আছে। চ' 2 times 6 হৈ গ'ল আমাৰ 12। তো তাৰমানে আমাৰ ইন টোটেল কেইটা থাকিব লাগিব বানানাছ? 12টা। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। অ'কে, চিমিলাৰ কুৱেশ্যন হয়। ইয়াতে কৈছে ইউজ দ্য ইমেজ বিল' টু হেল্প ফিল ইন দ্য ব্লেংকছ। ঠিক আছে, ইয়াতে দুটা বক্স দিয়া আছে। কৈছে দেৰ আৰ 2 গ্ৰুপছ অফ ডেছ মাংকিজ। ঠিক আছে, দুটা গ্ৰুপছ আছে। তো এটা গ্ৰুপত কিমান মাংকি আছে? আমি কাউণ্ট কৰি লওঁ 1 2 3 4 5 6 7 8 9। তলৰটো যদি কাউণ্ট কৰি লওঁ 1 2 3 4 5 6 7 8 9 ইকুৱেল আছে, ইকুৱেল থাকিবই। ঠিক আছে, তো আমি ক'ম যে দেৰ আৰ 2 গ্ৰুপছ অফ হাউ মেনি মাংকিজ? দুটা গ্ৰুপছত কেইটা মাংকিজ আছে? তো দুটা গ্ৰুপছত গ্ৰুপছ অফ কিমান? এইটো অলপ বুজিবলৈ অলপ কনফিউজন হ'ব পাৰে বুজাৰ সময়। ইয়াতে গ্ৰুপছ অফ মাংকিজ বুলি কৈছে। তো দুটা গ্ৰুপছত মাংকিজ মিনিংটো হৈ গ'ল যে ইচ গ্ৰুপছত কিমান আছে। তো ইচ গ্ৰুপছত আমি কেইটা কাউণ্ট কৰিছোঁ? 9টা মাংকিজ কাউণ্ট কৰিছোঁ। ঠিক আছে, আৰু টোটেল মাংকিজ কি হ'ব? টোটেল মাংকিজটো আমাৰ হৈ যাব, আমাৰ দুটা গ্ৰুপছ আছে আৰু এটা গ্ৰুপত আছে আমাৰ 9টা মাংকি। তো তাৰমানে আমাৰ 2 multiplied to 9 কিমান হৈ যাব? 18।
তো আমি ক'ম যে ইন টোটেল আমাৰ কিমান আছে 18 monkeys 18টা বান্দৰ আছে ঠিক আছে এতিয়া আমি যাওঁ নেক্সট প্ৰবলেমটোলৈ skip count to find the total number of walrus তো walrus আছে ইয়াতে তো আমি কি কৰিব লাগিব কাউন্টিং কৰিব নালাগে আমি জাস্ট কি কৰিম প্ৰথমতে বক্স কাউন্টিং কৰিম তো ইয়াতে skip count বুলিকে কৈছে তো প্ৰথম বক্সটোত আছে 4টা নেক্সট বক্সটোত কিমান হৈ যাব 4 কি কয় দুটা বক্স আছে সো দুটা বক্সৰ কাৰণে কি কৰিম 2 multiplied to তো এটা বক্সত আছে 4 তো দুটা বক্সত হৈ যাব 2 multiplied to 4 8 তো ইয়াতে আহি যাব আমাৰ 8 ঠিক আছে তাৰপিছত এইখিনিত কি আহি যাব নেক্সট আহি যাব আমাৰ তিনটা বক্সৰ কথা কথা এইটো থাৰ্ড নম্বৰ হৈ গ'ল তো তিনটা বক্সৰ কথা আহি গ'ল এই তিনটা বক্স যদি আমি কাউণ্ট কৰোঁ সো 3 multiplied to 4 এইটো হৈ যাব 12 এইটো আহি আছে আৰু লাষ্টৰটো কি হ'ব গোটেই চাৰিটা বক্সৰ ল'ব লাগিব সো 4 multiplied to each বক্সত আছে 4 সো 4 multiplied to 4 কিমান হয় 16 তো তাৰ মানে এইখিনিত আহিব 8 আৰু এইখিনিত আহিব আমাৰ 16 ঠিক আছে তো আমি এটো ফিল আপ কৰি দিও তো ইয়াত আহিলে আমাৰ 8 আৰু ইয়াতে আহিলে আমাৰ 16 ঠিক আছে তো তেনেহলে টোটাল walrus কিমান আছে এইটোই হৈ গৈছে যোনটো লাষ্টৰ নম্বৰটো হেতুই হৈ যাব আমাৰ টোটাল walrus তো আমি ইয়াতে কম আমাৰ টোটাল walrus হৈছে 16 ঠিক আছে তো এইটোই আছে আমাৰ আজিৰ ফাইনাল প্ৰবলেমটো তো আমি আজিৰ সেশনটো ইকুয়াল গ্ৰুপস যোনটো আছিল এটো আমি সাকসেসফুলি কমপ্লিট কৰিলো সো সি ইউ ইন দা নেক্সট সেশন থ্যাংক ইউ